চাওঁতে চাওঁতে লগৰজনী বিয়াও আহি পালেহি। এতিয়ালৈকে শ্বপিং কৰা হোৱাই নাই মোৰ। আজি গধূলি মানে ওলাই যাম নেকি, শ্বপিং কৰি আনিব লাগিব। আৰু তাইৰ কাৰণে গিফ্টটো কিনা নাই নহয়, সেয়াও ল'ব লাগিব। ৰাম, বহুত এগাল বজাৰ আছে দেই। আজি গধূলি ওলাই যাবই লাগিব। যাওঁ, এওঁক ফোন এটা কৰোঁগৈ। পইচা কেইটামান দিবলৈ ক'ব লাগিব নহয় আকৌ। বোৱাৰী, অঁ মা কওকচোন। মই ভাবিছোঁ আজি আমাৰ মাজনী দুজনী ঘৰৰ পৰা আহোঁগৈ নেকি। তুমি ঘৰত থাকিবা নহয় ন? মা, আপোনাৰ মানে কৈছোঁ নহয়, কাম নাই আৰু। ইমান মানা কৰোঁ নহয়, সিহঁত দুজনীৰ লগত আমাৰ একো সম্পৰ্ক নাই আৰু সম্পৰ্ক ৰাখিবলৈ আপোনাক মই কিমান মানা কৰিছোঁ বাৰু। আপুনি মোৰ কথাবোৰ কি বুজি নাপায় নেকি হা? বোৱাৰী, তুমি যিমান যি ক'লেও সেইকেইজনী মোৰ নিজৰ নাতি হয়। সিহঁতকনো মই এৰি পেলাই কেনেকৈ থাকিম বাৰু কোৱাচোন তুমি? তুমি কথাবোৰ অকণ বুজিবলৈ চেষ্টা কৰিবা আকৌ। তুমি সিহঁতৰ লগত সম্পৰ্ক নাৰাখা নালাগে, কিন্তু মোক এইবোৰৰ পৰা তুমি বঞ্চিত নকৰিবা। মোক বেছি শাসন কৰিলে মানে মই বেয়া পাওঁ। এইখন ঘৰৰ শাহু মইহে, তুমি নহয় নহয়। অঁ, আপোনাৰ দেখোন দিনক দিনে মুখখন বেছিকৈহে চলিবলৈ লৈছে। আপুনি এইখন ঘৰৰ শাহু হ'ব পাৰে, কিন্তু ঘৰখন মই চলাই আছোঁ। সেইকাৰণে আপুনি মোৰ মতে চলিব লাগিব। আপোনাৰ টকাৰে ঘৰখন চলা নাই নহয়। আপুনি মোৰ কথা শুনিবই লাগিব। আপুনি শাহু হ'ব পাৰে, বুজিছে? বোৱাৰীও, তুমি সদায় সদায় মোক এনেকৈ কথা নক'বা দেই। এইখন ঘৰ তুমি চলাই থকা নাই, মোৰ ল'ৰাটোৱে এইখন ঘৰ চলাই আছে। বুজি পাইছা? যদি মোৰ ল'ৰাটোৱে টকা নপঠিয়াই মাহেকৰ মূৰত, তেতিয়াহ'লে আমাৰ খাবলৈ এটকা পইচা নাই। তোমাৰ কিবা ইনকাম আছে নেকি? তোমাৰ ইনকাম নাই নহয়। মোৰ ল'ৰাটোৰ ইনকামহে খাই আছা তুমি। মোৰ ল'ৰাটোৱে বাহিৰত সেই কষ্ট কৰি ধন ঘটি ঘটি মৰিছে। ইয়াত ঘৈণীয়েকৰ বেছি উপদ্ৰৱ চলিছে। এইবোৰ ব্যৱহাৰ তুমি মূৰত নকৰিবা দেই। শাহু বোৱাৰীৰ মাজত অকণমান এটা মৰ্যাদা ৰাখিবা, বুজি পাইছা? আপুনি মোক ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ ক'ত সাহস পালে? হ'ব পাৰে আপোনাৰ ল'ৰাই ঘৰখন চলাইছে, কিন্তু তেওঁ মোৰ স্বামী হয়। মই যি ক'ম তেওঁ সেইমতে মোৰ কাম কৰিব। আৰু ভাবিছে নেকি এতিয়া আপোনাৰ ল'ৰা আপোনাৰ হৈ আছে বুলি? এতিয়া সেইটো আপোনাৰ ল'ৰা হৈ থকা নাই। এতিয়া তেওঁ মোৰ স্বামী হয়। চাই থাকক, মই আজি সকলোবোৰ কথা তেওঁক ফোন কৰি পেলাই লগাই আছোঁ আৰু আপোনাক ঠিকছে এসেকা দিয়াই আছোঁ। চাই থাকক আপুনি মোক এনেকৈ কথা কৈছে নহয়। চাই থাকক আপুনি, মই এতিয়া তেওঁক ফোন কৰিব ৰ'ব। যোৱা যোৱা, যি কৰা কৰি থাকা। সি এনেও মোৰ ল'ৰা হয়, সি এনেও মোৰ মতে চলিব, তোমাৰ মতে নচলে। যোৱা, ফোন কৰিব আছে কি কৰিব আছে কৰি থাকাগৈ। মই এনেও জানো আৰু মোৰ ল'ৰাটোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে সি মোৰ বাদে বেলেগ কাকোকে বিশ্বাস নকৰে। হ'ব ময়ো চাই ল'ম তেওঁ আপোনাক বিশ্বাস কৰেনে মোক বিশ্বাস কৰে। ৰ'ব, মই ফোন কৰি আছোঁ। কি যে বোৱাৰীজনী ঘৰত সোমালে নহয়, কৈছোঁ নহয়। ডাঙৰ বোৱাৰীজনী মোৰ ভাল আছিলে, ডাঙৰ ল'ৰাটো মোৰ বহুত ভাল আছিলে। ভগৱানে কিন্তু তেহেঁতক আমাৰ বুকুৰ মাজৰ পৰা লৈ গুচি গ'লগৈ। সঁচাকৈ দেই, ভাল মানুহবোৰকে ভগৱানে লৈ যায় নেকি সোনকালে। ইমান মানে যদি কেনেকুৱা বোৱাৰী আহিলেও ঘৰখনলৈ অকণ মোক নামানেই। তাইহে দমটো বেছি আকৌ। যা, যি কৰ কৰি থাকে, কিন্তু মই তাইৰ মতে কেতিয়াও নচলোঁ। সেইকেইজনী মোৰ নাতি হয়, মই সিহঁতৰ পৰা কেতিয়াও আঁতৰ হ'ব নোৱাৰোঁ। ইমান এনেকুৱা অহংকাৰী মান থাকিব পাৰেনে বাৰু আজিৰ যুগত? ধেৎ তেৰিকা। ইমান ক'লোঁ বোলো ছোৱালী দুজনীক এইখন ঘৰলৈকে লৈ আহোঁচোন ন। সিহঁতৰ মাক বাপেক কোনো নাই। তাতে এজনী আকৌ চকুৰেও নেদেখে। এজনীয়ে বাৰু যেন তেন কিবাকিবি কৰি পিনি ঘৰখন চলাই আছে। মোৰ সিহঁতক দেখিলেই বেয়া লাগে। আমি ইয়াত ইমান আৰামত আছোঁ আৰু সিহঁত দুজনী কিমান কষ্টত আছে। নিজৰে বাৰু মোৰ নাতি নহয় জানো, সিহঁতৰ পৰা বাৰু মই আঁতৰত কেনেকৈ আহোঁ? ইমান কোৱা স্বত্তেও বোৱাৰীজনী কিন্তু এইটো কথা কেতিয়াও মন নল'লে। আৰু মোৰ ল'ৰাটো মানে বোৱাৰীজনী কৈছোঁ নহয়, খাই পেলালে তাই। ল'ৰাটো আজিকালি মোৰ কথা একেবাৰে নুশুনা হ'ল। ল'ৰাটো নমনাই হ'ল যে সেই সিহঁতৰ মনত কেনেকুৱা কিমান দুখ থাকিব পাৰে। মাক নাই, বাপেক নাই। চালা, তই খুৰাকটো হৈ সিহঁতক অকণমান চাব পৰা নাই। মোৰ ল'ৰাটোৰ ওপৰতো মোৰ কেতিয়াবা বহুত খং উঠে। মই যাওঁচোন, সিহঁতৰ দুজনী ওচৰ পৰা আহোঁগৈ, কিনো কৰিছে চাওঁগৈ। ভণ্টি, ভণ্টি। বা, কি হ'ল? তোৰ কিবা খাবলৈ মন গৈছে নেকি? ভণ্টি, মোৰ বৰকৈ ভোক লাগিছে। ঘৰত কিবা খাবলৈ আছেনে নাই? আছে। চাউল কেইটামানহে আছে আৰু দাইল কেইটামান আছে। মই এতিয়া কামলৈ যামহে। মই আজি কামৰ পৰা বাৰু কিবা এখন লৈ আহিম, মাছ বা মাংস দেই। আজি মোক পইচাও দিব। মই এতিয়া ভাতকেইটা বনাই দিওঁগৈ, ময়ো খাই লওঁ, তয়ো খাবি। হ'ব দে ভণ্টি, হ'ব। তই সঁচাকৈও বহুত কষ্ট কৰিছ মোৰ কাৰণে। মইহে আচলতে ঘৰখনৰ কাৰণে একো এটাই কৰিব নোৱাৰিলোঁ। ভগৱানে চাচোন মোৰ লগত কি কৰিলে বাৰু। মইনো কি দুখ লগাইছিলোঁ। ভগৱানে মোৰ দুইটা চকুৱে কাঢ়ি লৈ গুচি গ'ল। আচলতে এই ধুনীয়া পৃথিৱীখন মই দেখিয়ে নাপালোঁ ভণ্টি। সকলোবোৰ তোৰ ওপৰতে নিৰ্ভৰশীল। ভণ্টিও, তই মোক চাওঁ নিদিবি, গালি গালাজ নাপাৰিবি। আচলতে এয়া মোৰ দুখ নহয়। ভগৱানে মোৰ জানো কিয় এনেকুৱা কৰিলে, মই একোৱে বুজি পোৱা নাই ভণ্টি। তই মোক বেয়া নাপাবি ভণ্টি, বেয়া নাপাবি। মই একোৱে কৰিব নোৱাৰিলোঁ ভণ্টি, একোৱে কৰিব নোৱাৰিলোঁ। বা, তোক মই সদায় কওঁনে তই দুখ নকৰিবি বুলি?
মই জীৱন দিনলৈকে জীয়াই থাকিম, তোক মই বহুত সুখে ৰাখিম। তই চিন্তা কৰিব নালাগে বা, তই চিন্তা কৰিব নালাগে। মই আছোঁ নহয়। এই ভনীয়ে যদি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে তোক অকণো কষ্ট পাবলৈ নিদিয়ে। তই চিন্তা নকৰিবি। হ'ব দে, ভগৱানে আমাৰ চাগে কিবা ধৈৰ্য পৰীক্ষাহে লৈছে। উপায় নাই আৰু কি কৰিবি। এতিয়াতো এইবোৰ দুখ কৰি থাকিব নালাগে। মই ভাতকেইটা সোনকালে বনাওঁ, তোকো খুৱাই লওঁ আৰু ময়ো খাই পেলাই সোনকালে কামলৈ যাওঁ। নহ'লে আকৌ কামত গৈ পোৱা দেৰি হ'লেও মালিকনীজনীয়ে বহুত গালি পাৰে মোক। ৰ দেই বা। হ'ব দে ভণ্টি, যা সোনকালে কৰি লগে তেতিয়াহ'লে। এইকেইদিন আইতাও অহা নাই। আইতাও চাগে আমাক বেয়া পোৱা হৈছে নেকি ঠিকান নাই। আইতা আহিলেও মোৰ মনটো বৰ ভাল লাগে, কাৰণ দিনটো ঘৰখনত মই অকলে অকলে থাকিব লাগে। আইতা আহিলে অকণমান সকাহ পাওঁ মনটো, দুই এটা কথা পাতি থাকিব পাৰোঁ। কিন্তু আইতাও জানো কিয় একদিন অহা নাই। আইতানো আমাৰ ঘৰলৈ কিমান আহিব কচোন তই। আৰু তই দেখোন জানই খুৰীৰ পৰা আইতাই আমাৰ ঘৰলৈ আহিবলৈ নাপায়। খুৰীয়ে আমাক অকণোৱে দেখিব নোৱাৰে। যিমান পাৰে আইতাক আমাৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আইতাইহে আমাৰ মৰম চেনেহবোৰ এৰিব নোৱাৰি আমাৰ ওচৰলৈ আহি কৰি থাকে আৰু। এতিয়া আইতাই আকৌ বা কি বা হৈছে, ক'ত বা আছে, আমিনো কেনেকৈ জানিম কচোন। হ'ব দে, দুখ নকৰিবি, ঘৰখনতে থাকিবি আৰু। মই ধুনীয়াকৈ দৰ্জা চৰ্জা তোক মাৰি থৈ গুচি যাম নহয়, তই ধুনীয়াকৈ সোমাই থাকিবি ভিতৰতে। দে বা, এতিয়া হ'ব দে, মই যাওঁ, সোনকালে ভাতকেইটা বনাই লওঁগৈ। অঁ হ'ব দে ভণ্টি, যা। বেছিদিন যে মোৰ বহুত বেয়া লাগেও, ইমান সৰু ছোৱালীজনী তাই লোকৰ ঘৰত কাম কৰি কৰি ঘৰখন চলাই আছে। আচলতে তাই কাম নকৰিলে মানে আমাৰ পেটত ভাত এটাও নপৰে। ভগৱান, তুমি আমাক কিয় এনেকুৱা কৰিলা বাৰু। মোকতো এইটো অৱস্থাত দিলাই, মাও নাই দেউতাও নাই, সকলোকে লৈ গুচি গ'লাগে। এনেকুৱা কিয় কৰিলা প্ৰভু, এনেকুৱা কিয় কৰিলা বাৰু। এই ধুনীয়া পৃথিৱীখন মই জীয়াই থকালৈকে এদিনো দেখি নাপাম। ভগৱান হওক, এনেকুৱা কিয় কৰিলা প্ৰভু, এনেকুৱা কিয় কৰিলা বাৰু। ল'ৰালৈকে আহিলোঁ, ছোৱালীকেইজনীলে একো আনিবলৈও নহ'লে আজি। পইচাকে দুটকামান দি থৈ আহিব লাগিব। পইচা লৈ আহিছোঁ নহয় মোৰ মনে মনে, নহ'লে আমাৰ এজনে দেখিলে মানে খাওঁ খাওঁ কৰিব মোক। যাওঁ যাওঁ, সোনকালে যাওঁ। অঁ খুৰীদেই, কোনোবা ফালে যায় হ'বলা। অঁ এই নাতি দুজনী ঘৰৰ পৰা আহোঁগৈও, বহুত দিন হ'ল সিহঁতৰ ঘৰলৈ অহাই নাই। তাকে বোলো আজি আহিছোঁ। পিছে তইনো কেলৈ যাওঁ। ময়ো এনেই ভাতকেইটা খাইহে ওলাই আহিছোঁ। পিছে খুৰীদেউ, আজিকালি আৰু আপোনাক এইটো ৰাস্তাত বহুত কমহে দেখি পাওঁ আৰু। আগতে ইমান একেবাৰে আমি একেলগে ঘূৰি ফুৰোঁ, আজিকালি আৰু টাউনলৈ গ'লগৈ, গাঁৱৰ মানুহো পাহৰি থাকিলে আৰু, নহয় জানো। এই নহয় নহয় বগী, কিনো কথাবোৰ কওঁ আৰু পাই। মই সেই আহিবলৈ তেনেকৈ সদায় সদায় আহিবলৈ দিগদাৰ নহয়। তাতে বুঢ়ী হোৱা নাই জানো, খুব কঁকাল বিষ হয় মোৰ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। আৰু সেই জানই নহয়, আমাৰ ঘৰৰ পৰা এডোখৰলৈ সেই বেলেগটো গাড়ী নাপায়, বেটেৰীতে আহোঁ। বেটেৰী ঠেকেচনি মেকেচনি আহোঁতে আহোঁতে মোৰ কঁকালে বিষ হৈ গৈছেগৈ। সেইকাৰণে বহুত দিন হ'ল তেনেকৈ আহিব পৰাই নাই, কঁকাল বিষতেই বিচনাতে পৰিলোঁ দুদিনমান। তাৰপিছত বোলো আজি সেই আহোঁচোন, নাতিকেইজনীনো কিনো কৈছে কিনো কথা, তাকে চাবলৈ আহিলোঁ পাই। অঁ হয় বাৰু দিয়ক, হয় বেছি দুজনীলৈ বৰ বেয়া লাগে। ভগৱানেনো এনেকুৱা কিয় কৰিলে বাৰু সিহঁতৰ লগত। থেত তেৰিকা, মাক বাপেকক কাঢ়ি লৈ গুচি গ'লগৈ। তাকে আকৌ সেই ডাঙৰজনীও সেই চকুৱে নেদেখে, সৰুজনীয়ে গম পাইছেনে, এই টাউনৰ ফালে যায়, মানুহৰ ঘৰত কাম কৰেগৈ। কাম কৰি কৰি তেনেকৈ তাই ঘৰখন চলাই আছে হিৰো। ইমান ফুল কোমলীয়া ছোৱালীজনী, এতিয়াৰ পৰাই কষ্ট হৈছে আৰু। সঁচাকৈ বৰ বেয়া লাগে সিহঁতৰ কথা ভাবিলে মানে। হয় মোৰ বহুত বেয়া লাগে, কি কৰিবি। এই যিজনীহে বোৱাৰী পালোঁ নহয়, মোকে খাওঁ খাওঁ মূৰতে ধৰি থাকে অনবৰত। ইমান ক'লোঁ বোলো সিহঁত দুজনীক আমাৰ ওচৰলৈকে লৈ বচোন, লৈ বোলো ইয়াত অকলে অকলে থাকে। এজনীয়েতো চকুৱে নেদেখি, তাইক সেই দিনটো ঘৰৰ ভিতৰত থৈ পেলাই গুচি যায়গৈ সেইজনী সৰুজনী কামলৈ। কিমান চিন্তা হৈ থাকে বাচাচোন হে। এতিয়া গাঁওখনত তেনেকুৱা ইমান বেয়া মানুহ নাই বুলিহে, নহ'লে এজনী কি কৰিলেহেঁতেন ঠিকান নাই। ইমান ক'লোঁ জানিছানে, সৰু ল'ৰাটোক আৰু বোৱাৰীজনীক নাই নুশুনিলে ল'ৰাটোৱে শুনিলেহেঁতেন। আমাৰ এই বোৱাৰীজনী তেজ খাতি মহা, এইজনী একদম মোৰ ল'ৰাটোক মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল জানিছ। এতিয়া সি মোৰ কথা নুশুনাই হ'ল, অকল ঘৈণীয়েকৰ মতে চলে। সেইকাৰণে মই আৰু অহা যোৱা কৰি থাকোঁ, সিহঁতৰ মৰম চেনেহবোৰ এৰিব নোৱাৰি। হয়ও মোৰ বৰ বেয়া লাগে, সৰুজনী চাচোন বাৰু ইমান এতিয়াৰ পৰা কষ্ট কৰিছে। আগতে তাই এইডোখৰতে ওচৰতহে কাম কৰিছিলে, আজিকালি তাই কি টাউনৰ ফালে যায় নেকি। নহয় নহয়, ওচৰৰ মানুহ ঘৰত সৰা পোছা কৰি পেলাই টাউনৰ মানুহ ঘৰলৈ যায়গৈ। দুঘৰত কাম কৰে তাই আজিকালি। ইচ 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 ইচ, বৰ বেয়া লাগিছে বৰ বেয়া লাগিছে শুনি। কিনো কৰিম, মোৰ এতিয়া উপায় নাইকিয়া হ'ল, গম পাইছনে তই। হয় বাৰু দিয়ক, বুজি পাইছোঁ। আপোনালোকৰ ৰঞ্জিত দাই কিন্তু কথাবোৰ বুজি পাব লাগিছিলে দেই, নিজৰে ককায়েকৰ জীয়েক নহয় জানো। থেত তেৰিকা, মই আকৌ তাক বৰ ভাল মানুহ বুলি ভাবিছিলোঁ। সিনো বাৰু ইমান এনেকুৱা হ'ব লাগেনে বাৰু। কি কবি আৰু। পিছে বগীও, মই গৈ থাকোঁ দে, ঘৰলৈ আকৌ সোনকালে উভতি যাব লাগিব নহয়, মই গৈ থাকোঁ দেই। অঁ ঠিক আছে বাৰু খুৰীদেউ, যাওক যাওক। অঁ আইতা, তুমি আহিছা। অঁ মাজনী, মই আহিছিলোঁ আকৌ, তই কেনি যাৱ। আইতা মই কামলৈ যাওঁ,
মোৰ মানে বহুত দেৰি হৈছে। তুমি যোৱাচোন দে আইতা, বাই ঘৰতে আছে। মই দৰ্জাখন আগফালৰ পৰা তলত সোমাই পেলাই টিংখনৰ ওপৰতে চাবিটো থৈ আহিছোঁ। তুমি তাৰ পৰা লৈ চাবিটো খুলি পেলাই ভিতৰলৈ সোমাই যাবা। মই গৈ থাকোঁ দেই আইতা, মই এতিয়া কথা নাপাতোঁ, মোৰ মানে বহুত দেৰি হৈছে। অঁ হয় নেকি মাজনী? ঠিক আছে বাৰু দে, যা যা যা। তই সেই কাম চামবোৰ কৰি ঘৰলৈ অকণমান সোনকালে আহিবি। বাহিৰক এনেকৈ অকলে এৰি থৈ যোৱাটো বৰ ভাল কথা হোৱা নাই নহয়, গম পাইছ নাই তই? অঁ গম পাইছোঁ বাৰু আইতা, মই আহিম বাৰু, সোনকালে আহিবলৈকে মই চেষ্টা কৰোঁ সদায়। তুমি যোৱা দেই, মই এতিয়া গৈ থাকোঁ। ঠিক আছে বাৰু দে, যা যা। বেয়াই লাগে হেৰ ছোৱালীজনীৰ দুখবোৰ দেখি, মোৰ একেবাৰে বেয়া লাগে। উপায়হীন মাজনী, কি ক'ম আৰু মই এতিয়া গৈ থাকোঁ তাইৰ ওচৰলৈ। বগীতা, অঁ বগীতা, মাজনী অঁ মাজনী, অঁ আইতা দেখোন, আহা আইতা, মই ভিতৰতে শুই আছোঁ, আহা। মাজনী, অঁ আইতা আহিছা তুমি? আইতাও, তুমি ইমান দিনৰ মূৰত আহিছা? মই অথনি ভণ্টিক কৈ আছিলোঁ, বোলো আইতা কিমান দিন হ'ল আমাৰ ওচৰত নহাই হ'ল। আইতা, তুমি আমাক কিবা বেয়া পাইছা নেকি আকৌ? নাই অ' মাজনী, তহঁতকনো মই কি বেয়া পাম? তহঁতিহে মোক বেয়া নাপাবি অ'। মই সদায় আজিকালি আহিব নোৱাৰা হ'লোঁ। মোৰো বৰ কঁকাল বিষ হয়, গাড়ীয়ে গৈ তেনেকৈ উঠিব নোৱাৰোঁ। হ'লেও তহঁতৰ মৰমবোৰ এৰিব নোৱাৰোঁ মাজনী, তেনেকৈ আহিছোঁ আৰু। আচলতে খুৰীৰ কথা দেখোন জানই, আজিকালি খুৰীৰ বৰ বেলেগ এটা ৰূপ লৈ থাকে। ঘৰৰ পৰা তেনেকৈ ওলাই আহিবলৈ নাপাওঁ আজিকালি ইমানকৈ। আজি তাকে ওলাই আহোঁতে কাজিয়া কৰিহে ওলাই আহিছোঁ মই। মাজনী, তই বেয়া নাপাবি অ', মই আহিব নোৱাৰিলোঁ। তহঁতৰ প্ৰতি মৰম চেনেহ মোৰ সদায় আছে। মোৰ অন্তৰত সদায় তহঁতৰ প্ৰতি মৰম চেনেহ থাকিব। তহঁতি চিন্তা নকৰিবি, যিকোনো বিপদ হ'লেও তহঁতি মোলৈ মনত পেলাবি মাজনী অ', মই তহঁতৰ লগত সদায় আছোঁ। নাই নাই আইতা, তোমাক আমি কেনেকৈ বাৰু বেয়া পাব পাৰোঁ কোৱাচোন? আৰু তোমাক আমি কেতিয়াও বেয়া নাপাওঁ। আইতা, যদি তোমাৰ আহিবলৈ অসুবিধা হয় তেতিয়াহ'লে তুমি ইমানকৈ আহি নাথাকিবা আকৌ। এইটো বয়সত তুমি এতিয়া ৰেষ্ট ল'ব লাগে। আমাৰ ওচৰতে ইমানকৈ নাহিলেও হ'ব আইতা। আৰু খুৰীৰ লগত তুমি সদায় কাজিয়া নকৰিবা। এনেও জানাই দেখোন, খুৰীয়ে আমাক এনেও দেখিব নোৱাৰি। হ'লেও জানি বুজি তুমিনো খুৰীৰ লগত কেলৈ কাজিয়া কৰা? যদি খুৰী আহিবলৈ নিদিয়ে তেতিয়াহ'লে তুমি নাহিবা দিয়া আইতা, আমি কোনেও বেয়া নাপাওঁ তোমাক। খালি যিমান যি হ'লেও দিনটো ঘৰখন অকল থাকোঁ যে মনটো বৰ বেয়া লাগি থাকে অ'। সেইকাৰণে দুই এটা কথা পাতিবলৈ মানুহ যেন লাগে। তুমিয়ে মাজে মাজে আগতে আহি থাকা, সেইকাৰণে মনটো ভাল লাগে। আৰু তুমি নাহিলে মনটো বৰ বেয়া লাগে আইতা, সেইকাৰণেহে ক'লোঁ আচলতে মই। একো নহয় মাজনী, মই পৰালৈকে তহঁতৰ ওচৰলৈ আহিয়ে থাকিম। তহঁতি চিন্তা নকৰিবি। এতিয়া এইবোৰ বাদ দে পিছে। মাজনী, কিবা খালনে নাই? খালোঁ আইতা। ভণ্টিয়ে ভাত কেইটামান বনাই থৈ গৈছিলে, খুৱাই বোৱাই তাইও সেই অলপতে ওলাইহে গৈছে। তুমি তাইক বাটত লগ পাইছিলা নেকি বাৰু? অঁ বাটত লগ পাইছিলোঁ। তাইও সেই ইমান সৰু ছোৱালীজনী লোকৰ ঘৰত কাম কৰিবলৈ গৈছে এতিয়াই। সঁচাকৈ তহঁতৰ কথাবোৰ ভাবিলে মানে বৰ বেয়া লাগে মোৰ। তাই বৰ লৰালৰি হৈ আছিলে, বেছিকৈ কথা পাতিবলৈ নাপালোৱেই। এই কাম দুঘৰত কৰে বোলে আজিকালি, সেইকাৰণে তাই কৈছে মোৰ বোলে দেৰি হৈছে বোলে, সেইকাৰণে আইতা বোলে তুমি যোৱা, মই তোমাৰ লগত বোলে এতিয়া কথা পাতি নাথাকোঁ আৰু। সেই বুলি কৈ তাই গুচি গ'লগৈ। অঁ মাজনী, শুনচোন, তই ঘৰত এনেকৈ অকলে থাকিবলৈ ভয় নালাগেনে বাৰু তোৰ? উপায় নাই অ' আইতা, অকলে থাকিব লাগিব। ভয় লাগিলেও উপায় নাই নহয়, ভগৱানকে চিন্তা কৰি থাকোঁ আৰু। আৰু আইতা, ভণ্টিয়ে কাম নকৰিলে মানে আমাৰ পেটত ভাত এটাও নপৰে, তুমি দেখোন জানাই। তেনেস্থলতো তাই মানে কাম নকৰাকৈ থাকিব নোৱাৰে, কাম কৰিবই লাগিব। আৰু ময়োতো দেখিছাই ভগৱানে মোক কি শাস্তি দিলে। একো এখন কৰিব নোৱাৰোঁ মই অকল শোৱা আৰু খোৱাহে। তাকে ভগৱানক কেতিয়াবা চিন্তা কৰোঁ, মা দেউতাৰ লগতেতো মোক কেলৈ লৈ নগলা বাৰু? মোৰ কাৰণে এতিয়া ভণ্টি বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে আইতা। নাপায় মাজনীক নাপায়, তেনেকৈ নকবি। ভগৱানে এনেকৈ তেওঁৰ ধৈৰ্য পৰীক্ষা লৈছে। তেওঁতকৈ জানো আমি ওপৰত থাকিব পাৰোঁ? নোৱাৰোঁ নহয়। তেওঁ যি ইচ্ছা তাকেই কৰিব। এনেকৈ থাক আৰু মাজনী, উপায় নাই আৰু। পিছে শুনচোন মাজনী, মই আজি খাবলৈ কৰিবলৈ একো বস্তু ল'বলৈ তেনেকৈ সময় নহ'লেই। তোক মই টকা কেইটামান দি থৈ যাওঁ, তই বাই ভণ্টি আহিলে মানে তই দি দিবি দেই। ঠিক আছে হ'ব আইতা। পিছে তুমি কিবা এটা খোৱাগৈ যোৱা, চাহ তাহ খাবলৈ বস্তু আছে নাই জানো, তুমি নিজে কৰি খোৱাগৈ যোৱা আইতা। নাখাওঁ দে মাজনী, এতিয়া নাখাওঁ আৰু দেই, মই এতিয়া গৈ থাকোঁ। পিছে শুন মাজনী, কোনোবাই দৰ্জাখন হেৰি কৰিলে বুলি খুলি নিদিবি দেই। আৰু কোনোবা বাহিৰৰ পৰা মাতি থাকিলে মানে পটককৈ দৰ্জাখন খুলি নিদিবি, কাৰণ মানুহৰ আজিকালি মতিগতি ধৰিব নোৱাৰি নহয়। তই ভালকৈ মাতটো শুনি পেলাইহে দৰ্জাখন খুলিবি দেই মাজনী। অঁ হ'ব আইতা। আচলতে মই দৰ্জা নুখুলোৱেই, ভণ্টিয়ে সেই আগফালৰ পৰা তলাটো মাৰি পেলাই গুচি যায়গৈ। তাই 3টামান বজাত কামৰ পৰা আহেহে, সেইকণ সময় মই এনেকৈ থাকোঁ আৰু। আচলতে মই গম পাইছোঁ বাৰু, মানুহক আজিকালি বিশ্বাস কৰিব নোৱাৰি। কিন্তু ওচৰৰ খুৰীহঁতে আহিলে মানে মই পিছফালেদি দৰ্জাখন খুলি পেলাই দিওঁ আৰু, মাতটোত বুজি পাওঁ নহয়। সকলোকে দৰ্জাখন খুলি নিদিওঁ বাৰু। নুখুলিবি, ভালকৈ শুনি মেলি ল'বি মাতটো। পিছে মাজনী, মই এতিয়া গৈ থাকোঁ। টকাকেইটা তোক দি থৈ যাওঁ, তই সেই ভণ্টিক দিবি দেই।
ঠিক আছে বাৰু আইতা, তুমিও তোমাৰ স্বাস্থ্যটো ভালকৈ যতন ল'বা আইতা, বেছি কষ্ট কাম নকৰিবা দেই। হ'ব মাজনী হ'ব, তহঁতি ভালে কৰি থাকিবি, মই নমৰালৈকে তহঁতৰ ওচৰত আহিয়ে থাকিম, তহঁতি চিন্তা নকৰিবি। পিছে এতিয়া মই গৈ থাকোঁ দেই মাজনী। অঁ ঠিক আছে যোৱা। বৰ নাতিনী কেইজনী চলি অথনিতে ওলাই গ'ল, এতিয়ালৈকে আহিবলৈ দেখা নাই। পিতেকক মই ঠিকছে লগাইছোঁ নহয় আজি, দিব অলপ পিছত ফোন কৰি ঠিকছে দিব তেওঁক। বেছি উৎপাত দেখাবলৈ আহিছিলে। এইফালে মোৰ শ্বপিং কৰিবলৈ যাবলৈ আছে, এতিয়ালৈকে বুঢ়ীজনী ঘৰ আহিব হোৱাই নাই। ঘৰখন আকৌ অকলে এৰি থৈ যাব নোৱাৰোঁ নহয়, কৈছোঁ নহয় এইখন ঘৰত আহি পেলাই নিজৰ ইচ্ছামতে একো এটা কৰিব নোৱাৰা হ'লোঁ আৰু মই, একমাত্ৰ এই বুঢ়ীজনীৰ কাৰণে। নহ'ব আৰু যোৱা নহ'ব আৰু মোৰ আজি, গম পাইছোঁ মই। কি হ'ল বোৱাৰী, ইয়াতে যে তুমি এনেকৈ ৰৈ আছা কিহৰ কাৰণে? অঁ মহাৰাণী আহি পালেহি আপুনি। আপোনাৰ কাৰণে মোৰ আজি কিমান লেট হৈছে আপুনি গম পাইছেনে? হা, মোৰ কাৰণে তোমাৰ আকৌ কিহৰ লেট হ'ল? মই ভাবিছিলোঁ আজি মই শ্বপিং কৰিবলৈ যাম, কিন্তু আপোনাক ইমান মনা কৰা স্বত্তেও আপুনি গৈছে নহয় বৰ নাতিনী কেইজনী ছোৱালী। হা, আপুনি গৈছে আৰু আহিছে এতিয়া। হা, এতিয়া কি মই শ্বপিং কৰিব যাব পাৰিম নেকি? অঁ মইনো কেনেকৈ জানো, তুমিতো মোক আগতে কোৱা নাই নহয় শ্বপিং কৰিবলৈ যাবা বুলি। মই ভাবিছোঁ তুমি ঘৰতে থাকিবা, সেইকাৰণেহে মই ওলাই গৈছিলোঁ। হ'ব দিয়া আৰু, তোমাৰ শ্বপিংটো ইমান জৰুৰী নহয় নহয়, তোমাৰ দেখোন যেতিয়াই মন যায় তেতিয়া তুমি শ্বপিং কৰিয়ে থাকা। কাইলৈ যাবা আৰু যদি আজি যাবলৈ টাইম নাই। অঁ মোৰ শ্বপিংটো জৰুৰী নহয়, আৰু আপোনাৰ এই পিটিক যে আপুনি সেই নাতিনীয়ে কেইজনী ছোৱালী যে গৈ থাকে সেইটো আপোনাৰ জৰুৰী। হা জৰুৰী চালা, কি বুজি পাব আপুনি? মোৰ লগৰজনী বিয়াৰ কাৰণে মোৰ বজাৰ কৰিবলৈ যাবলগীয়া আছিলে। আজি মই ফোন কৰি কৈ দিছিলোঁ দোকানীজনক যে আজি মই যাম বুলি, এতিয়া মই আজি আপোনাৰ কাৰণে যাব নাপালোঁ। হ'ব দিয়া আৰু কাইলৈ গ'লেও হয় দেখোন, সেইটো ইমান ডাঙৰ কথা হোৱা নাই নহয়। আপোনাৰ লগত তৰ্ক কৰা আৰু গৰু এটাৰ আগত গান গাই থকা একে কথাই। তাই মোক গৰুৰ লগত তুলনা কৰি থৈ গ'ল যে, দেখিছোঁ এদিন দিনক দিনে দেখোন কথা ক'বলৈ চালে মুখত নোচোৱা হৈছে। এই কথা আজি মই পাপাক লগাবই লাগিব।